অন্য এটা গুৰুত্বপূৰ্ণ আৰু ভাল আপডেট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মিছন বসুন্ধৰা 3.0 যেহেতু আপোনালোকে মাই লেণ্ড মাই ৰাইট এইখিনি আপোনালোকে আপডেট কৰিছে আৰু আপডেট কৰাৰ পিছত আপোনালোকে যেহেতু মাটি পটাত নাম আছে নে নাই কেনেদৰে চাব ইয়াতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক বুজি পাই যাব ইয়াতে আপোনালোকৰ এইখিনি বসুন্ধৰা স্কিমটো কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছতে আপোনালোকে ইয়াতে একেবাৰে শেষলৈ আহিব শেষলৈ অহাৰ পিছত আপোনালোকে ইয়াতে দুটা অপশ্যন পাব ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ আৰু আপোনালোকৰ জমাবন্দী ইয়াতে আপোনালোকৰ জমাবন্দীত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ ইয়াতে আপোনালোকৰ ডিস্ট্ৰিক্ট কিটা ওলাই আহিব সাপোজ মই ইয়াতে আপোনালোকক দেখুৱাইছো শিৱসাগৰ ডিস্ট্ৰিক্টটো ক্লিক কৰি দেখাইছো তাৰ পিছত ইয়াতে সাৰ্কুল অফিচটো আহিব সাৰ্কুল অফিচটো অহাৰ পিছত আপোনালোকে কোনটো গাঁৱত বসবাস কৰে হেতু আহিব হেতু আপোনালোকে ক্লিক কৰিব লাগিব তাৰ পিছত ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকৰ ডাক নম্বৰ পটা নম্বৰ ইয়াতে দুটা অপচন আহিব আপোনালোকৰ ডাক নম্বৰ পটা নম্বৰ কি আছে হেতু সিলেক্ট কৰিব হেতু সিলেক্ট কৰাৰ পিছতে আপোনালোকে ইয়াতে ক্যাপচাৰ কোডটো আহিব ক্যাপচাৰ কোডটো অহাৰ পিছত আপোনালোকে ইয়াতে ক্যাপচাৰ কোডটো মাৰিব লাগিব ক্যাপচাৰ কোডটো হুবহুকে A to Z মাৰিব লাগিব তেতিয়াহে হ'ব নহলে আপোনালোকে যদি ভুল কৰে তেন্তে নহব তাৰ পিছত ইয়াতে আপোনালোকে ক্যাপচাৰ কোডটো সম্পূৰ্ণকৈ মাৰিব শুদ্ধকৈ তাৰ পিছত ইয়াতে আপোনালোকৰ ডাক নম্বৰটো কি বা পটা নম্বৰটো কি হয় হেতু মাৰিব হেতু মাৰাৰ পিছত ইয়াতে আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত ইয়াতে আপোনালোকৰ অলপ টাইম লাগিব তাৰ পিছত আপোনালোকে ইয়াতে টাইম লগাৰ পিছত আপোনালোকে অলপ দেৰি অপেক্ষা কৰিব লাগিব যেহেতু সাৰ্ভাৰৰ প্ৰবলেম থাকে ভয় কৰিবলগীয়া কোনো কথা নাই তাৰ পিছত আপোনালোকে আকৌ পুনৰ এবাৰ মাৰিব পুনৰ এবাৰ মাৰিলে আপোনালোকৰ নিশ্চয় হ'ব ইয়াতে আপোনালোকৰ অলপ দেৰি অপেক্ষা কৰিব লাগিব তাৰ পিছত আপোনালোকৰ কিবা গণ্ডগোল হ'লে ইয়াতে আকৌ পুনৰ মাৰিব তাৰ পিছত আপোনালোকে আকৌ মাৰিব তাৰ পিছত ইয়াতে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছতে ইয়াতে আকৌ আহি যাব ইয়াতে আপোনালোকে সিলেক্ট কৰিব এনেকৈ সি জমাবন্দীত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে আপোনালোকৰ লিষ্টখন সম্পূৰ্ণকৈ আহি যাব ইয়াতে আপোনালোকে চাই ল'ব পাৰে ইয়াতে আপোনালোকৰ ডিস্ট্ৰিক্ট নেমটো আপোনালোকৰ আহি যাব সাব ডিভিজন নেম সাৰ্কুল নেম মৌজাটো কি হয় আহি যাব ইয়াতে লাট নম্বৰটো আহি যাব আপোনালোকৰ ভিলেজ নম্বৰটো কি হয় আহি যাব তাৰ পিছত আপোনালোকৰ পটা নম্বৰটো আপোনালোকৰ কি হয় হেতু আহি যাব এটো যেহেতু মাটিটো একচনা হয় আপোনালোকক দেখুৱাবৰ কাৰণেহে আপোনালোকক ইয়াতে কৰা হৈছে যিসকলে একচনা মাটি বা গেজিং মাটি এইকিটা আপোনালোকে এপ্লাই কৰিছিলে সেইকিটা আপোনালোকৰ ইতিমধ্যে আপোনালোকৰ আপডেট হৈ গৈছে আপোনালোকে ইয়াতে চাব পাৰে একচনা মাটি হয় আপোনালোকৰ ইয়াতে এইকিটা নতুনকৈ কৰা হৈছিল আপোনালোকৰ ইয়াতে নাম সেংচন হৈ গৈছে ইয়াতে নাম উঠি গৈছে আপোনালোকে চাব পাৰে তো এইটো আছিল এটা আপডেট আপোনালোকৰ যেহেতু নতুনকৈ বসুন্ধৰা 3.0 টো মাটিৰ পটাৰ বাবে আবেদন কৰিছিলে সেইকেইটা আপোনালোকৰ ইতিমধ্যে আপডেট হ'বলৈ ষ্টাৰ্ট হৈ গৈছে আপোনালোকে যদি কেনেদৰে চাব লাগে ভিডিঅ'টোত দেখুওৱা হৈছে আপোনালোকে যদি কিবা চোৱাত অসুবিধা হয় তেন্তে আকৌ আপোনালোকে চাব পাৰে তেনেদৰে আপোনালোকক ইয়াতে মিছন বসুন্ধৰাত আহিব বসুন্ধৰা অহাৰ পিছত আপোনালোকে ইয়াতে যদি আপোনালোকৰ কিবা ট্ৰেক এপ্লিকেশ্যন নম্বৰ আছে তেন্তে আপোনালোকে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ কৰিব ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ কৰাৰ পিছত আপোনালোকে ইয়াতে এণ্টাৰেন্স ৰেফাৰেন্স নম্বৰটো মাৰিব পাৰে ৰেফাৰেন্স নম্বৰটো মাৰাৰ পিছত আপোনালোকে ইয়াতে ট্ৰেক কৰিব ট্ৰেক কৰাৰ পিছতো আপোনালোকৰ কামখিনি কিমান দূৰ আগবাঢ়িছে সেইখিনি চাব পাৰিব আপোনালোকে এনেকৈও চাব পাৰে তাৰ পিছত আপোনালোকে ট্ৰেক এপ্লিকেশ্যন কৰি পিনিও চাব পাৰে নেক্সট আপোনালোকে দুটা অপচন আছে যদিহে আপোনালোকৰ আপডেট বুলি ইয়াতে আপোনালোকৰ আহি যায় তেন্তে আপোনালোকে জমাবন্দীত ক্লিক কৰিব জমাবন্দীত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে জিলা চক্ৰ তাৰ পিছত চহৰ এইকেইটা সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ডাক নম্বৰ পটা নম্বৰটো কি হয় আপোনালোকে হেতু আপোনালোকে যদিহে আপোনালোকৰ মনত নাই তেন্তে আপোনালোকে মৌজাদাৰ অফিচ নাইবা আপোনালোকে সাৰ্কুল অফিচত গৈ পিনি খবৰ কৰিব খবৰ কৰাৰ পিছতে আপোনালোকৰ চিটা বহীত চাই পিনি আপোনালোকৰ ডাক নম্বৰ পটা নম্বৰটো দি দিব আৰু সেইমতে আপোনালোকে আনি পিনি বসুন্ধৰাত 3 বা আপোনালোকে ইয়াতে আপোনালোকৰ ডাক নম্বৰ পটা নম্বৰটো পালে আপোনালোকে ইয়াতে ক্লিক কৰি পিনি আপোনালোকৰ নিজৰ নামটো উঠিলে নে নাই আপোনালোকৰ মাটি পটাত নাম আহিলে নে নাই হেতু চাব পাৰে ধন্যবাদ